এবাৰ জেলৰ পৰা মুক্তি বিচাৰি হাহাকাৰ লগাইছে শ্যামকানু মহন্তই। শ্যামকানু মহন্তই হাহাকাৰ লগাইছে। ডাঙৰ খবৰ, জেলত থাকি অতিষ্ঠ হৈ পৰিছে শ্যামকানু মহন্ত। বাৰে বাৰে নাকচ কৰা হৈছে জামিন আৰু এতিয়া মুকলি আকাশ বিচাৰি চটপট হৈ পৰিছে শ্যামকানু মহন্ত। জেলৰ পৰা মুক্তি বিচাৰি হাহাকাৰ অৱস্থা হৈছে শ্যামকানুৰ। কেৱল শ্যামকানুৱে নহয়, শ্যামকানুৰ সৈতে জেলত থাকি অতিষ্ঠ হৈ পৰিছে সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভাকে ধৰি আটাইকেইজন লোক। এতিয়া জেলৰ পৰা মুক্তি বিচাৰি হাহাকাৰ লগাইছে শ্যামকানুৱে। জেললৈ যোৱা দিনটোৰ পৰা জামিন বিচাৰি কৰি আছে হাহাকাৰ, তথাপিও লাভ কৰা নাই জুবিন ঘটনাৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তই জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে বাৰে বাৰে নাকচ কৰিছে জামিন। আৰু এইবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিনৰ আবেদন কৰিছে শ্যামকানু মহন্তই। কাইলৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'বলৈ গৈ আছে শুনানি। গুৱাহাটী হাইকোৰ্টে জামিন নিদিয়াত এতিয়া SC দ্বাৰস্থ হোৱা দেখিবলৈ পোৱা গৈছে। জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি গোস্বামী। কাইলৈ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় একেলগে দিব ৰায়দান। গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা খাইছিল শ্যামকানু মহন্তই আৰু ইয়াৰ পিছতে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্যামকানুৱে। পূৰ্বতে শ্যামকানুৰ জামিন নাকচ কৰিছিল উচ্চ ন্যায়ালয়ে আৰু এতিয়া শ্যামকানুৰ শেষ ভৰসা হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। ইপিনে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলে সিদ্ধাৰ্থ। এই দুয়োৰে জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। কিন্তু এইবাৰ শ্যামকানুৰ শেষ ভৰসা আছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰাৰ পাছত এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শ্যামকানু। গুৱাহাটী উচ্চ ন্যায়ালয়ত যিহেতু বাৰে বাৰে মুখ ঠেকেচা খাইছে শ্যামকানু মহন্তই আৰু ইয়াৰ পিছতে এই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল শ্যামকানু মহন্তই। পূৰ্বতে শ্যামকানুৰ জামিন নাকচ কৰিছিল উচ্চ ন্যায়ালয়। আমি বাৰে বাৰে কৈছোঁ শ্যামকানুৰ শেষ ভৰসা এতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়। জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সিদ্ধাৰ্থেও, কিন্তু দুয়োৰে জামিন বাৰে বাৰে নাকচ হৈছে আৰু এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শ্যামকানু মহন্ত। এতিয়া যেন শেষ ভৰসা হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। কাইলৈ সৰ্বোচ্চ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় একেলগে দিব ৰায়দান। জেলৰ পৰা ওলাই আহিব নেকি শ্যামকানু, সিদ্ধাৰ্থ, তাকে লৈ এতিয়া হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা কথাই চৰ্চা লাভ কৰিছে যে জেলৰ পৰা ওলাব নেকি শ্যামকানু আৰু সিদ্ধাৰ্থ। জেলৰ পৰা মুক্তি বিচাৰি হাহাকাৰ লগাইছে দুয়োৱে আৰু জেলত থাকি অতিষ্ঠ হৈ পৰা শ্যামকানুৱে এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সহায় লৈছে। বাৰে বাৰে নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন, কিন্তু এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ সহায়ত জামিন লাভ কৰিব নেকি শ্যামকানু মহন্তই।